নমস্কাৰ নতুন এটি ভিডিঅ'ৰ মাজত সকলোলৈ স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টিৰ জৰিয়তে ক্লাছ 10ৰ সমান্তৰ প্ৰগতিৰ কেইটামান ইম্পৰ্টেণ্ট MCQৰ বিষয়ে আলোচনা কৰিম আৰু ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত আমি আলোচনা কৰিম আজি অনুষ্ঠিত হৈ যোৱা বঙাইগাঁও জিলাৰ যি বিজ্ঞান পৰীক্ষা হৈ গ'ল তাৰে MCQ বিলাক নেক্সট পাৰ্টত আমি আলোচনা কৰিম। গতিকে তোমালোকে এই ভিডিঅ'টোৰ লগত যুক্ত হৈ থাকা, তেনেহ'লে তোমালোকৰ আগন্তুক যি পৰীক্ষা আছে এই পৰীক্ষাসমূহৰ MCQ বিলাক তোমালোকে অতি সহজতে তোমালোকে কৰিব পাৰিবা। গতিকে তাৰোপৰি যদি তোমালোকৰ কিবা ধৰণৰ প্ৰব্লেম হয় তেনেহ'লে নিশ্চয় কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব পাৰা, আৰু যদি কোনো ধৰণৰ কোৱেশ্চন বুজাত অসুবিধা পাইছা তেনেহ'লে সেইটো তোমালোকে কমেণ্ট ছেকশ্যনত এইটো টাইপ কৰি দিব পাৰা। মই ইয়াৰ এনচাৰটো অতি সোনকালে দিবলৈ চেষ্টা কৰিম। তো ব'লা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো সমান্তৰ প্ৰগতিৰ 1 নম্বৰ প্ৰশ্নটো তোমালোকে চাই আছা যে 1 -1 -3 -5ৰ সাধাৰণ অন্তৰ কিমান। তো আমি জানো যে সাধাৰণ অন্তৰ উলিয়াবলৈ হ'লে আমি সাধাৰণতে A2ৰ পৰা আমি A1 মাইনাছ কৰি দিলে আমি সাধাৰণ অন্তৰটো পাই যাম। ইয়াতে A2 বুলি ক'লে আমি কিমান পাই আছোঁ, -1 পাই আছোঁ, আৰু ইয়াৰ পৰা কি কৰিব লাগিব, A1ৰ মান মাইনাছ কৰিব লাগিব। A1 কিমান আছে ইয়াতে আছে A1ৰ মান 1 আছে। তেনেহ'লে ইয়াৰ পৰা আকৌ কি কৰিলোঁ, -1 কৰি দিলোঁ। গতিকে -1 আৰু -1 এই দুটা মিলি হ'ব কি, -2 হৈ যাব। গতিকে ইয়াৰ ৰাইট এনচাৰ হ'ব -2। ইয়াৰ লগত মই সেম কোৱেশ্চন ইয়াতে বনাই দিছোঁ যাতে তোমালোকে নিজেই কৰিব পাৰা। তো ইয়াতে 2 নম্বৰ কোৱেশ্চনটো কি আছে, -5 -1 3 7, ইয়াৰ সাধাৰণ অন্তৰ কিমান। তো সাধাৰণ অন্তৰ উলিয়াবলৈ হ'লে আমি সাধাৰণতে একে প্ৰচেছত আমি কৰিব পাৰোঁ, আৰু নহ'লে তোমালোকে যিটো সুবিধা হয় সেই সুবিধা মতে তোমালোকে কৰিব পাৰা। ইয়াতে যদি আমি ভাবোঁ যে এইটো হৈছে A1 A2 A3 A4, এতিয়া ইয়াতে আমি নিশ্চয় দেখা পাই আছোঁ যে দুয়োটা কি আছে, পজিটিভ নাম্বাৰ আছে। আমি পজিটিভ নাম্বাৰ দিও কৰিব পাৰোঁ। তেনেহ'লে তোমালোকে কি কৰিবা, A4ৰ পৰা ইয়াত A4ৰ মান কিমান আছে, 7 আছে। A4ৰ পৰা A3 মানটো মাইনাছ কৰি দিয়া। A3 মান কিমান আছে, ইয়াতে 3 আছে, নিশ্চয় দেখা পাই আছা। গতিকে ইয়াৰ পৰা যদি আমি মাইনাছ কৰি দিম কিমান পাম, 4 পাম। গতিকে ইয়াৰ ৰাইট এনচাৰ কি হ'ব, 4 হ'ব। তোমালোকে বেলেগ প্ৰচেছতো কৰিব পাৰা। মই আগত যেনেকুৱা ক'লোঁ যে A2ৰ মানটো ইয়াতে কি আছে, -1 আছে। ইয়াৰ পৰা তোমালোকে A1ৰ মানটো মাইনাছ কৰি দিব পাৰা। A1ৰ মান আছে কিমান, -5। তেনেহ'লে ইয়াতে দেখা পাই আছা যে দুটা মাইনাছ এক লগত আছে। তেনেহ'লে প্ৰথমটো আছে কি, -1, পিছত এই দুটা মাইনাছ মিলি কি হৈ গ'ল, +5 হৈ গ'ল। তেনেহ'লে -1 + 5 এই দুটাৰ এনচাৰ হ'ব কিমান, 4। ইয়াতে নিশ্চয় এনচাৰটো তোমালোকে একে ওলাইছে। তোমালোকে যিটো ইজি হয় তোমালোকে সেইটো প্ৰচেছত কৰিব পাৰা। এবাৰ আমি নেক্সট প্ৰশ্নটো চাওঁ। এইবাৰ 3 নম্বৰ প্ৰশ্নটো আহি গ'ল। কি আছে, 3/2 1/2 -1/2 -3/2ৰ প্ৰথম পদ কোনটো। ইয়াতে A1 যিটো হয় সেই A1টোকে সাধাৰণতে আমি প্ৰথম পদ বুলি কওঁ, আৰু ইয়াতে A1ৰ মান কি আছে, 3/2 আছে। গতিকে ৰাইট এনচাৰ হ'ব কি, 3/2। ইয়াৰ সেম কোৱেশ্চন মই আৰু এটা বনাই দিছোঁ, তোমালোকে নিজে কৰিব পাৰা। যে ইয়াতে কি আছে, 0 -4 -8 -12ৰ প্ৰথম পদ কোনটো। তো ইয়াতে প্ৰথম পদ বুলি ক'লে আমি ইয়াতে কি দেখা পাই আছোঁ, 0 দেখা পাই আছোঁ। গতিকে প্ৰথম পদ হ'ব ইয়াৰ 0। এইবাৰ আমি নেক্সট কুৱেশ্যনটো চাওঁ। নেক্সট কুৱেশ্যনটো কি আছে, যে এটা সমান্তৰ প্ৰগতিৰ প্ৰথম পদ A, সাধাৰণ অন্তৰ যদি D হয় তেনেহ'লে N-তম পদ কিমান হ'ব। তো N-তম পদ বুলি ক'লে আমি এনেকৈ লিখোঁ, AN = A + N-1 × D। গতিকে ইয়াৰ N-তম পদ হ'ব এইটো। নেক্সট কুৱেশ্যনটো আহিল, 0 -4 -8 -12 সমান্তৰ প্ৰগতিৰ 10তম পদ কিমান হ'ব। 10তম বুলি যদি তম শব্দটো থাকে তেনেহ'লে তোমালোকে সেইটোক Nৰ মান বুলি ধৰিব লাগিব। তেনেহ'লে 10তম বুলি ক'লে সাধাৰণতে আমি A10 বুলি লিখিম। ইয়াৰ AN, তোমালোকে যে ANৰ ফৰ্মুলাটো মনত পৰিছা, সেইটো মনত কৰা তোমালোকে। এতিয়া A হৈছে ইয়াতে 0, তোমালোকে ছাইডত লিখিব পাৰা। ইয়াতে A হৈছে কি, প্ৰথম পদ 0 আছে। ডিৰ ভেলু কিমান, ডিৰ ভেলু হ'ব -4 -0 কিমান হৈ গ'ল, -4 হৈ গ'ল। গতিকে A + N-1, N ইয়াতে কিমান বুজাই আছে, 10, N-1 × D, D কিমান আছে ইয়াতে, -4 আছে। তেনেহ'লে ইয়াত কি হৈ যাব, এইটোতো প্ৰথম পদ 0, 0 লিখা নিলিখা সেম কথা। তেনেহ'লে 10 - 1 কিমান হৈ গ'ল, 9 × -4, তেনেহ'লে কিমান হৈ যাব, -36। গতিকে ইয়াৰ ৰাইট এনচাৰ হ'ব -36।
এতিয়া আমি 7 নম্বৰ প্ৰশ্নটো চাওঁ এটা সমান্তৰ প্ৰগতিৰ প্ৰথম পদ 15 আৰু সাধাৰণ অন্তৰ 5 হলে প্ৰথম পদটো কি হ'ব তো ইয়াতে কি দিছে তৃতীয় পদ দিছে গতিকে তৃতীয় পদটোক আমি এনেকৈ লিখিম a3 = 15 লিখিব পাৰোঁ আৰু সাধাৰণ অন্তৰ যেহেতু দিছে গতিকে d ৰ মান ইয়াতে কিমান দিছে 5 দি আছে গতিকে আমি ফৰ্মুলাটো মনে মনে পঢ়ি যাম a + n n মানে কি আছে ইয়াতে 3 n - 1 * d d মানে কিমান ইয়াতে 5 ইকুৱেল কিমান 15 তেনেহ'লে কি হ'ল a + 3 - 1 কিমান হৈ গ'ল 2 2 * 5 কিমান 10 10 ইকুৱেল কিমান হ'ল 15 তেনেহ'লে a ইকুৱেল কিমান হ'ব 15 আৰু 10 টো এইফালে আহি গ'ল -10 হৈ যাব গতিকে কিমান হৈ গ'ল 5 তো ইয়াৰ ৰাইট এনসাৰ হ'ব 5 নেক্সট কোৱেশ্চনটো আমি চাওঁ এতিয়া এটা সমান্তৰ প্ৰগতিৰ প্ৰথম পদ a আৰু সাধাৰণ অন্তৰ d হলে nতম বা nটা পদৰ যোগফল কিমান হ'ব গতিকে তোমালোকে এইটো ডাইৰেক্টলি এনসাৰ কোৱেশ্চনৰ এনসাৰটো মুখস্থ কৰিব লাগিব কিতাপত আছে sn ইকুৱেল কি লিখা যায় n/2 তাৰপিছত কি থাকিব 2a + n - 1 * d তোমালোকে এইটো এনসাৰ মুখস্থ কৰি যাবা নেক্সট কোৱেশ্চনটো হ'ল এটা সমান্তৰ প্ৰগতিৰ প্ৰথম পদ a আৰু সাধাৰণ অন্তৰ যদি d হয় তেনেহ'লে পঞ্চম পদ কি হ'ব এইটো এনেকুৱা ধৰণৰ কোৱেশ্চন আহে আৰু এইটো খুবেই ইজি কোৱেশ্চন হয় তেনেহ'লে তোমালোকে ইয়াতে চাবা যে পঞ্চম পদ বুলি যদি কৈছে তেনেহ'লে তোমালোকে কি কৰিবা a + ইয়াতে 4d লিখি দিবা যদি পঞ্চম পদ নহয় ইয়াতে যদি 15 পদ কয় তেনেহ'লে কি কৰিবা a + 15 ৰ পৰা 1 গ'লে কিমান 14 গতিকে কিমান হ'ব 14d অৰ্থাৎ ইয়াতে যিমানতম পদ ক'ব তাৰ পৰা তোমালোকে 1 মাইনাস কৰি দিবা তো এই মতে এই কোৱেশ্চন মতে ইয়াৰ ৰাইট এনসাৰ হ'ব কি a + 4d নেক্সট কোৱেশ্চনটো হ'ল abc সমান্তৰ প্ৰগতিত থাকিলে সমান্তৰ মাধ্য কি হ'ব তো ইয়াৰ বাবে ৰাইট এনসাৰ হ'ব a + c/2 গতিকে এইটো হ'ব ইয়াৰ ৰাইট এনসাৰ 10 নম্বৰ কোৱেশ্চনটো হ'ল x - 1 x - 2 x - 3 সমান্তৰ প্ৰগতিৰ 12তম পদটো কি হ'ব তো ইয়াতে তোমালোকে a ৰ ভ্যালু কিমান a ৰ ভ্যালু হৈছে x - 1 এইটো আৰু d ৰ ভ্যালুটো ওলাই লিখা d ৰ ভ্যালুটো কিমান হ'ব x - 2 মাইনাস প্ৰথম পদটো কিমান আছে x - 1 আছে তেনেহ'লে কি হ'ল x - 2 x - 2 মাইনাস কি হৈ গ'ল -x আৰু এই মাইনাস হৈছে +1 হৈ গ'ল গতিকে +x আৰু -x কাটা গ'ল কি থাকি গ'ল -2 + 1 ইকুৱেল হ'ল -1 এতিয়া a ৰ ভ্যালু পালো আমি d ৰ ভ্যালু পাই গ'লো এতিয়া ওলাব দিছে কিমানতম 12তম পদ তেনেহ'লে ইয়াতে তোমালোকে লিখা a হৈছে কি x - 1 a + n তাৰমানে কিমান 12 - 1 n - 1 * d d ৰ ভ্যালু কিমান পাইছা ইয়াতে -1 পাইছা গতিকে x - 1 প্লাস 11 12 পৰা 1 বিয়োগ কৰিলে হ'ব 11 11 পূৰণ কি থাকি গ'ল ইয়াতে -1 থাকি গ'ল গতিকে x - 1 আৰু এইখিনি মিলি কিমান হৈ গ'ল -11 হৈ গ'ল গতিকে ফাইনাল এনসাৰ হ'ব x - 12 গতিকে ইয়াৰ ৰাইট এনসাৰ হ'ব ক নেক্সট কোৱেশ্চন আমি চাই লওঁ এইটো ইয়াৰ আগতেও কেইবাৰমান আহিছিল যে 1 ৰ পৰা 1 লৈ স্বাভাৱিক সংখ্যাৰ যোগফল কিমান হ'ব এইটো তোমালোকৰ কিতাপত আছেই হুবহু তথাপি মই ইয়াতে কৰি দি আছোঁ ইয়াতে যেহেতু যোগফল কৈছে যোগফলৰ কাৰণে sn ৰ ফৰ্মুলা লাগিব গতিকে ইয়াতে a কিমান আছে 1 হ'ব আৰু d কিমান হ'ব যেহেতু 1 ৰ পৰা 1 লৈ গৈছে গতিকে আমি নাম্বাৰবিলাক এনেকৈ ল'ব লাগিব 1 2 3 4 ... কিমান 100 গতিকে a ৰ ভ্যালু ইয়াতে 1 আৰু d ৰ ভ্যালু ইয়াতে কিমান হ'ব 1 হ'ব গতিকে কি কৈছে 100তম পদৰ যোগফল বুলি যেহেতু কৈছে গতিকে n/2 n মানে কিমান ইয়াতে 100 100/2 তাৰপিছত আহিব 2 * a 2a ফৰ্মুলাত 2a plus n - 1 n কিমান 100 - 1 into d d ৰ ভ্যালু কিমান আছে ইয়াতে 1 আছে ইয়াত কাটাকাটি কৰিলে কিমান হ'ব 50 হৈ গ'ল এবাৰ এইখিনিত থাকিল কি 2 * 1 মানে কিমান 2 plus 100 - 1 কিমান 99 into 1 তেনেহ'লে কিমান পাম ইয়াৰ এই দুটা ইনটু কৰিলে কিমান 99 99 plus 2 কিমান হৈ গ'ল 101
ইয়াৰ লগত যদি 50 পূৰণ হয় তেনেহ'লে কিমান হ'ব 5050 তো ইয়াৰ ৰাইট আনসাৰ হ'ব এইটো নেক্সট কোৱেশ্চনটো আমি চাওঁ 10 7 4 এই সমান্তৰাল প্ৰগতিটোৰ 30তম পদ কিমান হ'ব এইটো হুবহু কোৱেশ্চন কিতাপৰ পৰা দিছো এইটো কোৱেশ্চন কিন্তু তোমালোকৰ বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় কাৰণ এই কোৱেশ্চনটো বহুত বাৰে বাৰে আহিয়ে থাকে তো তোমালোকে ইয়াতে চাব পাৰা যে a হৈছে ইয়াতে কিমান 10 d হৈছে কিমান 7 - 10 কিমান হৈ যাব -3 হৈ যাব ইয়াতে যেহেতু 30তম পদ কৈছে গতিকে a প্লাস n - 1 n যেহেতু 30 n - 1 ইনটু d কিমান আছে ইয়াতে -3 পালো কিমান হৈ যাব তেনেহ'লে 10 প্লাস এইটোৰ পৰা এইটো মাইনাস কৰিলে 29 ইনটু কি হ'ব -3 হৈ যাব কি থাকি গ'ল 10 এইখিনিৰ লগত এইটো ইনটু হলে কিমান হৈ যাব 87 হৈ যাব আৰু কিন্তু ইয়াতে -3 আছে যেহেতু গতিকে -87 আৰু ইয়াৰ পৰা এইটো কৰিলে কিমান হ'ব -77 তো ৰাইট আনসাৰ হ'ব গ নম্বৰ এবাৰ এইটো ভিডিঅ'ৰ লাষ্ট প্ৰশ্নটো আমি চাই লওঁ কি আছে -3 -1/2 2 এই সমান্তৰাল প্ৰগতিটোৰ 11তম পদটো কি হ'ব যেহেতু ইয়াত 11তম পদ কৈছে গতিকে আমি a আৰু d টো ওলাই লওঁ a হৈছে কিমান -3 আৰু d হ'ব কিমান -1/2 কি হ'ব -3 -1/2 এই মাইনাসে মাইনাসে কি হৈ যাব এবাৰ 3 হৈ গ'ল +3 তেনেহ'লে 2 ইয়াত -1 ইয়াত কি আহি যাব 6 গতিকে কিমান হ'ল 5/2 a পালো আৰু d ৰ ভ্যালু পালো এবাৰ যেহেতু 11তম পদ কৈছে গতিকে a প্লাস n - 1 ইনটু d কিমান 5/2 ইয়াত হৈ গ'ল -3 প্লাস 10 - 1 সরি 11 - 1 10 ইনটু কিমান হ'ব 5/2 এইটো দিয়া কাটিলো কিমান 5 তে -3 5 5 যা কিমান 25 তে -3 প্লাস 25 কিমান হৈ গ'ল 22 তো ইয়াৰ ৰাইট আনসাৰ হ'ব খ 22 তো এইখিনি আছিল এই ভিডিঅ'টো